নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি যোনটো ৰেচিপি বনোৱা হ'ব সেইটো বেংগলী ড্ৰাই ফিছ ৰেচিপি আৰু ৰেচিপিটোৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ আছে সকলোখিনি দেখুৱাই আছোঁ আৰু লগতে এইফালে মা আছে মানে যিহেতু আজি মায়ে বনাব ন মায়ে মানে সহায় কৰি দিব আৰু যিহেতু আজি তপন ভাই নাই তপন ভাই মানে দোকানত বিজি হয় এইফালে চাব কি আছে সকলোখিনি দেখুৱাই দিছোঁ আপোনালোকক এইফালে ড্ৰাই ফিছ আছে তাৰপিছত এইফালে ধনিয়া ওলকবি বেঙেনা পিঁয়াজখিনি মই গুচাই থৈছিলোঁ আৰু তাৰপিছত এইফালে নহৰু আছে জলকীয়া আছে আলু আছে চিম আছে তাৰপিছত এইফালে গাজৰ চবখিনি মানে মিক্স কৰি পেলাই এটা মানে ড্ৰাই ফিছ ৰেচিপি বনোৱা হ'ব আৰু কেনেকৈ কি বনোৱা হ'ব শেষলৈ চাই থাকিব তেতিয়া ভিডিঅ'টো গম পাব আৰু কেনেকৈ কমপ্লিট প্ৰচেছটো এইটোৱে আৰু প্ৰথমতে এইখিনি চব্জিখিনি মানে ধুই ল'মগৈ আৰু যিহেতু ফিল্টাৰৰে মানে পানী আছিলে এইফালে ধুবৰ কাৰণে মানে এইখিনি সেই টেপৰ মাথাটোৱে গিৰি থাকিলে চাবচোন চব্জিখিনি মানে বাকেটত ঢালি দিমগৈ লাহেকৈ নিগিৰিলে হ'ল আৰু চফাকৈ ধুই ল'ম মানে চব্জিখিনি আমাৰ ইয়াত ধনিয়াৰ এটাই প্ৰব্লেম আনিলে মানে নেক্সট দিনাখন গেলিয়ে থাকেগৈ এক হাতৰ পৰাই চব কৰি আছোঁ দেই বন্ধুসকল চাব বেঙেনাখিনি পিঁয়াজখিনি গাজৰখিনি আৰু এতিয়া চিমখিনি ধুই আছোঁ ধুই পেলাই মানে এইফালে চৰিয়াত নমাই থৈছোঁ আৰু ধনিয়াখিনি একবাৰ ধুলেই হৈ যাব ন হা ঘৰৰ 100% কাম কমপ্লিট আৰু এইফালে চাব চাৰ্জাৰৰ কাম যোনটো বাকী আছিলে যোৱাকালি কমপ্লিট হৈ গ'ল আৰু এইফালে চাবচোন যোনটো গোলা মাৰিছিলে ন এই ইয়াত মানে ভাঙি থাকিলে তাৰপিছত যোৱাকালি এইটো ৰিপেয়াৰ কৰি দিলে আৰু এইফালে চাব যোনটো খটখটি ছাইড আছিলে যে এইটো ভাঙি গৈছিলে আৰু তাকে আৰু এইফালে চাব বামলা মাছ আনিছিলোঁ যিহেতু আজি এইটো ৰুমতে বনোৱা হ'ব বন্ধুসকল গেছত বনোৱা হ'ব যিহেতু পাপাই মানে চৌকাৰ বস্তু বনোৱাটো মানে অলপ ধোৱা পাইছে তাৰ কাৰণে মায়ে ক'লে গেছতে বনাব যিহেতু এইফালে চাব বামলা শুকান মাছ লৈ আনিছিলোঁ সেইখিনি সৰু সৰুকৈ কাটি আছেগৈ এইখিনি কাটা হৈ গ'ল এতিয়া এইফালে চাব বেঙেনাখিনি কাটি আছে সৰু সৰুকৈ আজি বঠি দাৱত কাটি আছে আৰু এতিয়া কাটিব ওলকবিখিনি বুঢ়া আছে নেকি ওলকবিখিনি ইমান টান যে আৰু বন্ধুসকল কথা এষাৰ কওঁতে মায়ে মানে একচুৱেলি শ্বপিং বৰ্ডত কাটিব নোৱাৰে যিহেতু তাৰ কাৰণে মানে বঠি দাও ইউজ কৰি আছে আৰু আলুখিনি গুচাই আছে প্ৰথমতে বাকলিখিনি গাজৰখিনি কাটি আছে চব্জিৰ কম্বিনেশ্যনখিনি চাওকচোন কি ভাল লাগিছে চাই বুলি
আৰু এইফালে সিম পিঁয়াজখিনি কাটি আছে এইফালে শুকান মাছখিনি চাব সৰু সৰুকৈ কাটি থৈ দিছেগৈ সাইডত পিঁয়াজখিনি কাটা আছে এই চাব কম্বিনেশ্যনটো চাবচোন বন্ধুসকল এইফালে সব মিক্স চব্জি এইফালে পিঁয়াজ আৰু বামলা শুকান মাছখিনি আৰু কম্বিনেশ্যনটো চাবচোন বন্ধুসকল প্ৰথমতে মানে এয়া শুকান মাছখিনি বইল কৰি ল'ব যিহেতু এই কেৰাহীত গ'ল পানী গেছো হৈ গ'ল অন এইফালে এয়া চাব অলপ সময় কাৰণে বইল হৈ ল'ব এইটো মছলা যোনটো ব্যৱহাৰ কৰা হ'ব এইফালে চাব জিৰা তাৰপিছত এইফালে জলকীয়া আৰু কেঁচা জলকীয়া হয় বন্ধুসকল এইখিনি ৰঙা ৰঙা হৈ গৈছে তাৰপিছত এইফালে নহৰু এই তিনিটা মছলা ব্যৱহাৰ কৰা হ'ব আৰু আজিৰ ৰেচিপিটোত তাৰপাছত এইফালে চাব মিঠাতেল লৈ আনিলোঁ তাৰপিছত এইফালে প্লেটত নিমখ আৰু এইফালে হালধি কম্বিনেশ্যনটো চাবচোন আৰু এইফালে শুকান মাছখিনি বইল হৈ আছেগৈ গেছটো মানে ওচৰতে লৈ আনিছোঁ যিহেতু এই ৰুমতে বনাব বুলি ক'লে মায়ে চাব শুকান মাছখিনি নমাই দিলে আৰু যিহেতু বইলো হৈ গ'লগৈ হাফ বইল ন হাফ বইল কৰি লৈছে আৰু এইফালে কেৰাহী হৈ গ'ল গৰম আৰু এইফালে দি দিলে মিঠাতেল এয়া হালকাকৈ ইয়াত অলপ জিৰা দি দিছেগৈ এইফালে চাব শুকান মাছখিনি ডাইৰেক্ট যাব কেৰাহীত অলপ দূৰত গুচি দিছোঁ যিহেতু চিটিকি যাব যে এয়া চাব পিঁয়াজখিনি দি দিছেগৈ কলপাতৰ পৰা এয়া সোৱাদ অনুসাৰে নিমখ দি দিলে তাৰপিছত লগতে দি দিলে হালধি এতিয়া লাৰ দিবগৈ আৰু যাতে হালধি আৰু নিমখখিনি পূৰা মিক্স হৈ যায় আৰু এইফালে চাব গোন্ধ কি মজা আহিছে মানে ক'বলৈ নাই আৰু দেই গোল্ডেন ব্ৰাউন হোৱাকৈ মানে ফ্ৰাই কৰি ল'ব প্ৰথমতে এতিয়া এইফালে চাব চব্জিখিনি মানে মিক্স চব্জিখিনি চব ইয়াত দি আছেগৈ গাজৰ আছে সিম আছে আলু আছে তাৰপিছত ওলকবি আছে মানে এইফালে চাবচোন অলপ অলপকৈ মানে কেৰাহীত দি আছেগৈ কম্বিনেশ্যনটো চাওকচোন কি ধুনীয়া ক্ল'জ আপ দেখাই দিছোঁ আপোনালোকক লাৰ দিছেগৈ আৰু ধুনীয়াকৈ কমেণ্টত জনাবচোন বন্ধুসকল কেনেকুৱা লাগিছে গ্ৰেভিটো চাই পেলাই এইটো অলপ সময় ফ্ৰাই কৰাৰ পাছত তাৰপিছত মায়ে কোৱা মতে মানে মছলাখিনি দি দিব আৰু পূৰা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লে এতিয়া চাব এয়া নহৰু জলকীয়া আৰু জিৰা যোনটো ঘৰত পিচিছিলে আৰু মায়ে লাষ্টত দি দিলেগৈ মছলা কম্বিনেশ্যনটো আপোনালোকক কৈ দিছোঁ বন্ধুসকল ব্লগত এইয়া চাব এতিয়া পূৰা মানে ধুনীয়াকৈ মিক্স হৈ আছে আৰু মানে ভালকৈ ভাজি লৈছে নহ'লে কেঁচা কেঁচা গোন্ধাব যে তাৰ কাৰণে মানে আৰু অলপ সময় ফ্ৰাই কৰি ল'ব তাৰপিছত লাষ্টত পানী দি দিবাগৈ ন এয়া চাবচোন মছলাখিনি মানে পূৰা ভালকৈ ভজা হৈ গ'ল লাষ্টত এইফালে পানী দি দিবগৈ মানে গ্ৰেভি টাইপ হ'বগৈ যিহেতু
গ্ৰেভি প্ৰায় 90% সিজিলে আৰু অলপ সময় সিজিব আছে। তাৰপিছত এইফালে চাব সৰু সৰুকৈ মানে ধনিয়া পাতখিনি কাটা হৈছিলে, এইটো লাষ্টত দি দিবগৈ আৰু গ্ৰেভি কমপ্লিট। লাষ্টত ওপৰেদি এইফালে চাব ধনিয়া পাত দি দিছেগৈ আৰু কি লাজবাব ফ্লেভাৰ আহিছে দেই। এয়া চাব ড্ৰাই ফিছ, বেংগলী ড্ৰাই ফিছ ৰেচিপি ৰেডি ফাইনেলি। A few moments later. এনেতে বন্ধুসকল এইফালে ড্ৰাই ফিছ ৰেচিপি আৰু এইফালে ভাত মানে মায়ে বনাই দিছিলে, যিহেতু মাক বহুত বেছি ধন্যবাদ মানে ইমান কষ্টকৈ বনাই দিয়াৰ কাৰণে। আৰু এইফালে চাব প্ৰথমতে একফালৰ পৰা ট্ৰাই কৰি যাম আৰু তাৰপিছত জনাম কেনেকুৱা কি হৈছে মানে টেষ্টটো। এয়া চাব চব মিক্স চব্জি মানে, লগতে এয়া চাব শুকান মাছ। কম্বিনেশ্যনটো ভাল লাগিছে দেই চাই পেলাই। খাই পেলাইও জনাম বন্ধুসকল কেনেকুৱা কি হৈছে। এয়া চাব এনেকৈ ল'লোঁ, এয়া আপোনালোকৰ কাৰণে, আহিলে খাব পাব। শুকান মাছ লগত মজা লাগিছে দেই খাই পেলাই। যোনটো মছলা দিছিলে যে বন্ধুসকল, নহৰু তাৰপিছত জিৰা আৰু জলকীয়া, একদম মজা হৈছে কম্বিনেশ্যনটো। আৰু লগতে গাজৰ, এয়া ওলকবি, চব মিক্স চব্জি মানে। বনাই খাই চাব কেনেকুৱা লাগে। গৰম গৰম মজা লাগিছে খাই পেলাই। বন্ধুসকল ধুনীয়াকৈ খোৱা বোৱা হ'ল। চ' আজি ফুড ব্লগটো চাই কেনেকৈ পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। টিল দেন টাটা, বাই বাই।